নবা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চকুৰ আলী চাহাবে হলিলা সম্বৰণ কৰিছে। মই চেঙা সমষ্টিৰ বিধায়ক হিচাপে তেখেতৰ আত্মাৰ সৎগতি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেত মোৰ প্ৰতিদ্বন্দ্বী আছিল যোৱা নিৰ্বাচনত আৰু তাৰ কিছুদিন পিছতে যেতিয়া মোৰ নিৰ্বাচনত জয় হয় এইখন হস্পিটেলতে তেওঁৰ সৈতে মোৰ প্ৰথম দেখা আৰু সেইদিনা তেখেতৰ সৈতে এষাৰ কথা হৈছিল যে তেখেতে কৈছিল যে মই সকলোকে নিৰ্বাচনত হৰুৱাইছোঁ, তোমাকহে নোৱাৰিলোঁ, তোমাৰ লগত অহাবাৰ খেলিম। কিন্তু দুৰ্ভাগ্য যে সেইটো নহ'ল। মোৰ আজি সেই কথাবিলাকে বেছিকৈ বিশেষভাৱে মনত পৰিছে। মই বিধায়ক নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁৰ সৈতে ইমান ইণ্টিমেচি নাছিল, কিন্তু বিধায়ক নিৰ্বাচন হোৱাৰ পিছৰ পৰা তেখেতৰ ঘৰত সঘন অহা যোৱা বা তেখেতৰ সৈতে বিভিন্ন সময়ত খা খবৰ লোৱা, এই যি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল তাৰ জৰিয়তে দেখিছিলোঁ যে তেখেত খুব যথেষ্ট মৃদুভাষী আৰু টেবুল টক বা ব্যক্তিগত স্তৰৰ আলোচনাত তেখেত ইমান সাৱলীল আৰু যৌক্তিক কথা বতৰাবিলাক কৈছিল। আচলতে চকুৰ আলী চাহাবে কেতবোৰ কাম আধৰুৱা কৰি থৈ গৈছিল চেঙা সমষ্টি, সেই কথাবিলাক মোক কৈছিল তেখেতে যে এইকেইটা কাম তুমি পাৰিলে কৰিবা। আৰু মই চেষ্টা কৰিছোঁ সেইকেইটা সযত্নে সম্পূৰ্ণ কৰাৰ কাৰণে। আৰু মই আশা কৰিছোঁ যে চকুৰ আলী চাহাব সংখ্যালঘু আন্দোলনৰ অন্যতম এজন কাণ্ডাৰীও আছিল। তেখেতে যিটো সময়ত দুৰ্গত সংখ্যালঘু সমাজখন সংখ্যালঘু আন্দোলন 1979 বা 80 দশকৰ পিছৰ সময়খিনি তেখেতে বিৰাট সাৱলীল ভূমিকা লৈছিল আৰু তেখেতে আমৃত্যু পৰ্যন্ত তেখেতে দেখা গৈছিল যে সংখ্যালঘু আন্দোলনৰ সৈতে তেখেতৰ কণ্ট্ৰিবিউশ্যন কোনো না কোনো প্ৰকাৰে তেখেতে আগবঢ়াই গৈছে। গতিকে তেখেতক আমি স্মৰণ বা তেখেতক আমি সদায় মনত ৰাখিম আৰু চকুৰ আলী চাহাবৰ স্মৃতি আমি যাতে যুগমীয়া কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। মাজে মাজে তেখেতে চিকিৎসাধীন হৈ আছিল, বয়সো হৈছিল তেখেতৰ আৰু বেমাৰটো তেনেকুৱা আছিল যে চিকিৎসাধীন হৈ থাকিব লাগে মাজে সময়ে। তেখেতে দুটা সন্তান এৰি থৈ গৈছে, পৰিয়াল আছে। জহুৰৰ নামাজৰ বাদ অৰ্থাৎ দিনৰ 1 বজামানত জানাজাৰ ব্যৱস্থা কৰিছে। মহচৰাত তেওঁৰ নিজৰ ঘৰ, বৰপেটা জিলাৰ চেঙা সমষ্টি মহচৰা।